টিকট প্ৰত্যাশীৰ ভিৰে জঞ্জাল বহাইছে বিজেপিত। প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হ্ৰাস কৰিবলৈ দলটোৱে লৈছে নতুন পন্থা। তথাপি মুখ্যমন্ত্ৰীৰ ফৰ্মুলাই বৃদ্ধি কৰিছে একাংশ মন্ত্ৰী বিধায়কৰ উদ্বিগ্নতা। সংখ্যালঘু প্ৰধান সমষ্টি মিত্ৰদলক এৰি দিয়াৰো পৰিকল্পনা। 2024 নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই ৰক্তচাপ বৃদ্ধি পাইছে দলটোৰ টিকট প্ৰত্যাশীসকলৰ। দলটোৰ শেহতীয়া বহুকেইটা সমীক্ষাৰ ফলাফল জুকিয়ে বৰ্তমানৰ মন্ত্ৰী বিধায়কসকলৰ ৰিপৰ্ট কাৰ্ডো ঊৰ্ধতম মহলে যুগুত কৰিছে। সমাগত নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বিজেপিয়ে? শুনক এই সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বহুত বিধায়কে আকৌ ইলেকশ্যন খেলিব, বহুত জাগাত নতুন যুৱমুখে আগবাঢ়ি আহিব, বহুত জাগাত নতুন মহিলা প্ৰাৰ্থী হ'ব। এই বিষয়ে আমাক আৰু অলপ সময় লাগিব। লাহে লাহে প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। পলিটিকেল পাৰ্টি কেলকুলেটৰ মাৰি নচলে, য'ত ভাল কেণ্ডিডেট পাম টিকট পাই যাব। হয়, এইবাৰ বহু সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰিব যুৱমুখক। পূৰ্বতকৈ অধিক সমষ্টিত দেখা যাব মহিলা প্ৰাৰ্থী। দলটোৱে এনে ফৰ্মুলা কাৰ্যকৰী কৰিলে বৰ্তমানৰ একাংশ বিধায়কে টিকট নোপোৱাটো প্ৰায় নিশ্চিত। তাকে ভাবি বুকুৰ ধপধপনি বাঢ়িছে গেৰুৱা দলৰ বৰ্তমানৰ একাংশ জনপ্ৰতিনিধিৰ। সমান্তৰালকৈ বৰ্তমানে বিজেপি দখলত থকা বা নথকা পলাকবাৰী, মানাহ সৰুপথাৰ, দেৰগাঁও সৰুপথাৰ, মাকুম, চাবুৱা লাহোৱাল, দিছপুৰ আদি একাংশ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰে সৃষ্টি কৰিছে আন এক সমস্যাৰ। টিকটক লৈ হোৱা গৃহযুদ্ধৰ বহিঃপ্ৰকাশে অস্বস্তিত পেলাইছে দলটো, যাৰ বাবে জানুৱাৰী মাহৰ ভিতৰত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হ্ৰাস কৰিব দলটোৱে। জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বিজেপিয়ে। এছপাইৰেণ্ট প্ৰত্যাশী সকল কমাম অলপ লাহে লাহে। এইকেইদিন বহুত হৈছে, বহুতৰ নাম ওলাই আছে। আমি অকণমান তেওঁলোকৰ লগত কথা বতৰা পাতিম। এই জানুৱাৰী মাহতেই আমি যিমান পাৰোঁ সিমান প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা কমোৱাৰ কাৰণে আমি অভিভাৱক বা মাৰ্গদৰ্শক আছে, তেওঁলোকৰ লগত কথা পাতিব। যাৰ জিকাৰ সম্ভাৱনা বেছি আছে তেনেকুৱা ধৰণৰ কথাবিলাক আমি লাহে লাহে আগবঢ়াই লৈ যাম। তাৰ মাজতে সংখ্যালঘু প্ৰধান সমষ্টিত বিজেপিয়ে সলনি কৰিছে ৰণকৌশল। পূৰ্বে 22খন সংখ্যালঘুৰ প্ৰধান আসন কংগ্ৰেছৰ জুলুঙালৈ বুলি এৰি দিয়া দলটোৱে এতিয়া সেইসমূহ আসনত NDAৰ সহযোগী দলৰ প্ৰাৰ্থীক আগুৱাই দি শক্তিশালী প্ৰতিদ্বন্দ্বিতাৰ অংক কৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই সন্দৰ্ভত ক'লে, আমি না ধুবুৰীক এৰি দিম, না মানকাছাৰক এৰি দিম, না হয়তো আমাৰ বৰাক ভেলীৰ কোনো সমষ্টিক এৰি দিম। আমি 126টা সমষ্টিত NDA নিৰ্বাচন খেলিব। গতিকে আমাৰ লগত সৰু বৰ যি আঞ্চলিক ৰাজনৈতিক দল আছে সকলোকে লগত লৈ এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। দলটোৰ নেতৃত্বৰ এনে ভাষ্যৰ পাছত এতিয়া উদ্বিগ্নতা বাঢ়িছে টিকট প্ৰত্যাশীসকলৰ। দিছপুৰলৈ অহাৰ কণ্টকময় পথত কোনে কাৰ বাবে বাধাৰ প্ৰাচীৰ হৈ থিয় দিব তাকে লৈ একাংশৰ যে চকুৰ টোপনি সৰিছে সেয়াও সহজে অনুমেয়। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।